প্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যম আমি সমাজবাদী দলৰ ৰাজ্যিক সভাপতি হিচাপে স্বাগতম জনাইছোঁ। হয়, 2026 যি আমাৰ সমাগত বিধানসভা নিৰ্বাচন, সমাজবাদী দলে আমিও প্ৰস্তুতি চলাই আছোঁ আৰু এই সংক্ৰান্তত আমাৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় অখিলেশ যাদৱ ডাঙৰীয়াৰ লগত কেইবালানিও আলোচনা হৈছে। এই সংক্ৰান্তত আমি তেখেতক প্ৰায় 28টা সমষ্টিৰ এখন দীঘলীয়া লিষ্ট আমি বহুত আলোচনা মৰ্মে আমি তেখেতক দিছোঁ। তাৰে কিছুমান চিটত আমি এলায়েন্সত বিচাৰিছোঁ, কিছুমান চিট বিচাৰিছোঁ আমি, কাৰণ বহুতে মোক সভাপতি হিচাপে বহুতে মোক তেওঁলোকে ফোন কৰিছে যে আপোনালোকৰ দলৰ ফালৰ পৰা আমাক চাইকেলৰ চিম্বলটোত খালি খেলিব দিয়ক, এলায়েন্স নহ'লেও হ'ব, খালি চাইকেলৰ চিম্বলটোত খেলিব দিয়ক। তেতিয়া তেনেকুৱা যিসকল পলিটিকেলি ভেৰি কনচিয়াছ চিনিয়ৰ পলিটিক্সৰ বা বিধায়ক হৈছেও, তেনেকুৱা ধৰণৰ বা সাংসদো হৈছে, তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যেতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ, মই তেতিয়া সুধিছিলোঁ যে আপোনালোকে কিয় আমাৰ সমাজবাদী দলৰ চাইকেলৰ চিম্বলটো আপোনালোকে বাছি লৈছে, তাত ইলেকশ্যন খেলিব বিচাৰিছে। তেখেতসকলে কোৱা কথাটোহে মই কৈছোঁ আপোনালোকক। তেখেতসকলে কৈছে যে চাইকেলৰ চিম্বলটো যদি আমাক দিয়ে, অন্য যিমান যি দল নহওক তাতকৈ কিন্তু আমি ভোটটো বেছি পাম। অখিলেশ যাদৱ ডাঙৰীয়াৰ যিটো সততা আৰু তেখেতৰ সততা, নিৰ্ভীকতা আৰু তেখেতৰ যি ধৰণে এজন মুখ্যমন্ত্ৰী হিচাপে তেখেতে উত্তৰ প্ৰদেশত থাকোঁতে যিটো যমুনা এক্সপ্ৰেছ হাইৱে 330 কিলোমিটাৰ যিটো ৰাস্তা বনাইছিলে, আৰু তেনেকুৱা বহুত কাম কৰিছে, য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হাৰ্কুলাছ প্লেন লেণ্ড কৰিব পাৰিছে। ইমানেই সুন্দৰ বনাইছে, ভাৰতবৰ্ষত তেনেকুৱা ক'তো ৰাস্তা হোৱা নাই। তেখেতৰ নেতৃত্বতে হৈছিল, মুখ্যমন্ত্ৰী থাকোঁতে পুলিচৰ যিটো DGP অফিচ ভাৰতবৰ্ষৰ ভিতৰতে ভাল, তেখেতৰ দিনতে হৈছে, ষ্টেডিয়াম হৈছে, বহুত কাম হৈছে, যিখিনি হস্পিটেল হৈছে। সেই গতিকে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৱে এই বস্তুবিলাক চাই থাকি তেখেতসকলে গম পায় যে কোনে কাম কৰিব আৰু কাৰ নেতৃত্বত আহিলে আমি ভাল হ'ব আৰু কোন থাকিলে আমি বেছি ভোটটো পাম। গতিকে তেখেতৰ যিটো সততা, মূল্যবোধৰ ৰাজনীতি অখিলেশ যাদৱ ডাঙৰীয়াই কৰি আহিছে। আপোনালোকে দেখিছে সাংসদত তেখেতে ইমান ধুনীয়া উপস্থাপন কৰে প্ৰত্যেকটো কথা। সেই কথাবিলাক মই সভাপতি হিচাপে ক'ব নালাগে, সকলো মানুহে কিন্তু ভাল পায় তেখেতক। আৰু এতিয়া 27ত যেতিয়া নিৰ্বাচন হ'ব উত্তৰ প্ৰদেশত, আমাৰ সকলোৱে বিশ্বাস, মই কোৱাই নহয়, উত্তৰ প্ৰদেশত মই খুব ঘনাই গৈ থকা হয়, বিভিন্নজন ব্যক্তিক তাত লগ পাওঁ, সাংসদে হওক, বিধায়কে হওক বা বিভিন্ন দলীয় বিষয়ববীয়াই হওক লগ পাওঁ। তেখেতসকলৰ সততা, চিনচিয়াৰিটি যিধৰণে কাম কৰিছে, আৰু 27ত তাতো নিৰ্বাচনত সমাজবাদী দল জিকিব, কোনো কথাই নাই, আৰু খুব বহুত মেজৰিটিত তেখেত জিকিব। এতিয়া এইকেইদিন আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত যিটো এক্সিট পোল ওলাই আছে, চবচে মানে আমি ভবাতকৈ বহুত ভাল তেওঁলোকে প্ৰত্যেকটো হেৰিয়ে দি আছে, এই এক্সিট পোলটো দি আছে, ইমান ভাল হৈছে। গতিকে খুব ভাল হ'ব, আৰু সেইকাৰণে আমাৰ বহু ব্যক্তিয়ে কিন্তু আমাক ৰিকুৱেষ্ট কৰিছে যে এনেকৈ, আৰু সেই কথাখিনি লৈ পেলাই অখিলেশ যাদৱৰ লগত মই যোগাযোগত আছোঁ। আৰু যেতিয়া লিষ্টখন তেখেতসকলে আমাক জনাই দিয়াৰ লগে লগে আপোনালোকৰ সংবাদ মাধ্যমক সকলোকে মাতি পেলাই মই নিশ্চয়কৈ আপোনালোকক